অসম আৰু মিজোৰাম। দুয়োখন ৰাজ্যৰ মাজত সীমা বিবাদ দীৰ্ঘদিনীয়া আৰু মাজে মাজে ই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে যদিও ই হিংসাত্মক ঘটনাৰ ৰূপ লোৱা নাছিল। কিন্তু প্ৰথমবাৰৰ বাবে যোৱা 9 অক্টোবৰৰ দিনা ভেৰিয়েণ্টে অঞ্চলত অসম আৰক্ষীয়ে মিজো লোকৰ ঘৰ-দুৱাৰ, জিৰণি-চৰা আদি বিবদমান এলেকাত সজোৱা বুলি ধ্বংস কৰাৰ ফলত আকৌ সংঘাতৰ সৃষ্টি হয়। অসমৰ দক্ষিণে থকা ৰাজ্য মিজোৰামৰ 164.6 কিলোমিটাৰ সীমা অসমৰ লগত সংযোগ হৈ আছে আৰু অসমৰ 3খন জিলা কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, মিজোৰামৰ মামিত, কলাচিব আৰু আইজল নামৰ 3খন জিলাৰ লগত সীমা সংযোগ কৰে। চনত প্ৰথম বাৰ্মিজ যুদ্ধৰ অন্ত পৰাৰ পৰৱৰ্তী সময়ত অসম ইংৰাজ শাসনৰ অধীনলৈ যায়। 1876 চনত বংগ প্ৰশাসনৰ পৰা পৃথক হৈ অহাৰ পিছত ইয়াক পৃথককৈ চিফ কমিশ্যনাৰশ্বিপ গঠিত হয়। 1905 চনত বংগৰ পৰা পৃথক হৈ আহি অসম পূব বংগ প্ৰদেশ চিফ কমিশ্যনাৰশ্বিপৰ অধীনত গঠিত হয়। ভাগ হোৱাৰ সময়ছোৱাত মুছলমান চিলেট জিলা বৰ্তমানৰ বাংলাদেশৰ সৈতে লগ লাগে। উত্তৰ কামৰূপৰ দেৱনাগৰী 1951 চনত ভূটানৰ সৈতে চামিল হয় আৰু লাহে লাহে নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ বেলেগ বেলেগ ৰাজ্যৰূপে গঠন হয়। এতিয়াৰ মিজোৰাম তেতিয়াৰ আছিল লুচাই পাহাৰ। ব্ৰিটিছৰ শাসনকালত মিজোৰাম আৰু অসমৰ সীমা নিৰ্ধাৰণৰ বাবে দুখনকৈ অধিসূচনা উলিওৱা হৈছিল, 1875 আৰু 1933। 1875 চনত উলিওৱা সীমা অধিসূচনাখনে লুচাই পাহাৰক কাছাৰৰ পৰা পৃথক কৰিছিল। আকৌ 1933 চনত এখন নতুন অধিসূচনাৰ জৰিয়তে লুচাই পাহাৰ আৰু মণিপুৰৰ সীমাৰেখা নিৰ্ধাৰণৰ লগতে মিজোৰামৰো সীমাৰেখা নিৰ্ধাৰণ কৰিছিল আৰু ইয়াৰ পিছৰে পৰা মতানৈক্যৰ আৰম্ভ হয়। ঊনৈছশ 45 চনৰ পৰা 1972 চনলৈকে মিজোৰাম অসমৰে অংশ হৈ থকাৰ বাবে কোনো কাজিয়াৰ সৃষ্টি হোৱা নাছিল। কিন্তু 1987 এখন সম্পূৰ্ণ ৰাজ্যৰূপে পৰিগণিত হোৱাত এই বিবাদসমূহ বাঢ়িবলৈ ধৰিছে। লাহে লাহে বিবাদে গৈ চৰম পৰ্যায় পাইছেগৈ। ইয়াৰ ফলত এতিয়ালৈকে বহু লোক আহত আৰু অসমৰ এজন যুৱক নিহত হোৱাৰ উপৰিও বহুতো সম্পদ নষ্ট হৈছে। দুয়োখন ৰাজ্যৰ চৰকাৰে এই জ্বলন্ত সমস্যাটো কেনেদৰে সমাধান কৰে সেয়া লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ, গুৱাহাটী।